আমি সৰু থাকোঁতে দেখিছিলোঁ বিলখন বহুত ডাঙৰ আৰু তেতিয়া মানে আমাৰ বহু অঞ্চলৰ পৰা মানুহে ইয়াত মাছ মাৰি নি পেলাই খায় আৰু যেতিয়া বিলখন আছিলে তেতিয়া কিন্তু আমাৰ কৃত্ৰিম বানপানীৰ সমস্যাটো নাছিলে। গাঁও অঞ্চলত বা ঘৰে ঘৰে যিটো বা ৰাস্তাৰ ওপৰত যিটো পানীৰ সমস্যা এইখিনি নাছিলে। কিন্তু আজি কিছু বছৰ ধৰি আজি আহিয়ে মই ইয়াত দেখিলোঁ, কিন্তু ইমান দিন ময়ো অহা নাছিলোঁ ইয়াত। আজি যিটো পৰিৱেশ দেখা পালোঁ, বিলটো নাই, বিল হৈ থকা নাই, বিল নাই বুলি ক'ব পাৰোঁ, এইটো চব পুখুৰী হৈ গ'ল। কিন্তু এতিয়া চৰকাৰে যিটো পদক্ষেপ লৈছে তাক আমি আদৰণি জনাবই লাগিব। এইটো চৰকাৰে বা আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ ব্যক্তিগত আশীষৰ কাৰণে এইটো কাম কৰা নাই, একমাত্ৰ ৰাইজৰ উন্নতিৰ কাৰণে এই কামখিনি কৰিছে। আৰু তাত আমি আদৰণি সদায় জনাব, প্ৰত্যেক দিনাই এইটো আদৰণি জনাব লাগিব, যাতে আগলৈকে এই বিলৰ যিখিনি মাটি, আমি কোৱা নাই কাৰোবাৰ ব্যক্তিগত পট্টা মাটি উচ্ছেদ কৰিবলৈ, বিলৰ যিখিনি মাটি উচ্ছেদ কৰি বিলটো মুকলি কৰিব লাগে আৰু ভৱিষ্যতে যাতে এই বিলত কোনো ধৰণৰ ভান নহয়। আৰু যিটো কৃত্ৰিম বানপানীৰ যিটো সমস্যা আছিলে গেৰকানি অঞ্চলৰ বা বেচামী অঞ্চলৰ, এই সমস্যাটো যাতে আৰু ভৱিষ্যতে নহয়, যাতে গোটেই পানীখিনি আহি ইয়াত জমা হ'ব পাৰে। আৰু আগলৈকে যাতে ইয়াত চৰকাৰেও অনুৰোধ জনাম যাতে আগলৈকে চৰকাৰেও যাতে ইয়াত কোনো ধৰণৰ মাছ পোহাৰ পদক্ষেপ যাতে ইয়াত গ্ৰহণ নকৰে, বা মাছ পোহাৰ কাৰণে কিবা হাৰিয়ালি প্ৰজেক্ট বা তেনেকুৱা বহুত চৰকাৰী প্ৰজেক্টবিলাক আছে, যাতে ইয়াত পানী অহা যোৱা কৰি থাকে, পানী বৈ থাকে আৰু গাঁও অঞ্চলৰ পানীবিলাক যাতে ইয়াত আহি নামে। মই এইটোৱে ক'ম যে অসম চৰকাৰে যি পদক্ষেপ হাতত লৈছে এইটো বহুত ভাল পদক্ষেপ। যি জলাশয় আছে, জলাশয়সমূহ মানে খুঁটি যি পানীৰ সোঁত বব লাগে, এই পানীৰ সোঁত সদায় বৈ যাব লাগে। কৃত্ৰিম বানৰ সৃষ্টি হয় এই পানী জমা হৈ থকাৰ কাৰণে। কিছুমান মুষ্টিমেয় মানুহে ফিচাৰী বান্ধ দি পেলাই ডাঙৰ ডাঙৰ ফিচাৰী কৰি পেলাই বিল বান্ধি দিছে। চৰকাৰী ভূমি বেদখল হ'ব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ এই পদক্ষেপ লোৱাৰ কাৰণে। নিৰীহ যিবোৰ মানুহ আছে, কোনবোৰ মানুহে মানে বিল দখল কৰিছে, যিবিলাক মানুহৰ ক্ষমতা আছে বা ধনী মানুহে বিল একেবাৰে দখল কৰি ৰাখিছে। দুখীয়া মানুহবোৰে বিল দখল কৰিব পৰা নাই, কাৰণ চৰকাৰী কৰ্মচাৰীও আছে নেকি? চৰকাৰী কৰ্মচাৰী আছে, 2-এজন আছে, তেওঁলোকে প্ৰশাসনে বিচাৰি চালেই গম পাব। এতিয়া কথা হৈছে যে এতিয়া যিহেতু আমাৰ বিলটো মানে বেদখলমুক্ত হৈছে, সেই বেদখলমুক্তই যাতে থাকে, পানীৰ সোঁত যাতে বৈ যায়, কৃত্ৰিম বানৰ সৃষ্টি হ'ব নালাগে। আগন্তুক দিনত আমি জনপ্ৰতিনিধি হিচাপে হাজবেণ্ড যদিও তথাপিও গাঁৱত ঘূৰোঁ, মানুহৰ লগত সমালোচনা কৰোঁ। সাধাৰণ মানুহৰ এটাই কথা যে আগন্তুক দিনত এই বিলটো যাতে ফ্ৰী হেণ্ড থাকে, কোনো ধৰণৰ কাৰো হাত নাথাকে, বিল হৈয়ে থাকে, পানী যাতে সোঁত বৈ যায়, সাধাৰণ মানুহে মাছ পুহি যাতে ধৰি খাব পাৰে।